কালকেতু মহারাজ, আজি অতি আনন্দৰ দিন। স্নেহৰ ভগিনী দৈৱকীৰ বিদায়ৰ শুভক্ষণ চাপিলেশ্বৰ অতি অতি সুখী হৈ বসুদেৱৰ হাতত দৈৱকীক সমৰ্পণ কৰি মই অতিকে সন্তোষিত কালকেতু। আৰু তাৰ বাবে ধন্যবাদৰ পাত্ৰ কেৱল তুমি কালকেতু। এই মাত্ৰ মহাৰাজৰ মহানুভৱতা আৰু উদাৰতাৰ চিহ্ন মাত্ৰ। মিছাতে কালকেতু প্ৰশংসা কৰি লাজ দি দিব মহাৰাজ। মইতো কেৱল মোৰ কৰ্তব্যহে পালন কৰিছো। আজি বুজিছো মই কন্যাদান কিমান কঠিন। পিতৃ মাতৃ এবাৰ কোন হাতেৰে নিজ কন্যাক পৰৰ হাতত সমৰ্পণ কৰিব পাৰে কালকেতু। মহাৰাজ, এয়াই হৈছে জগতৰ চিৰন্তন নীতি। পুত্ৰ হলে পৰৰ কন্যাই গৃহ শোভা কৰে, আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। হয় যদি আপুনি শোকত কাতৰ, আজলি দৈৱকীক বাৰু কোনে সান্তনা দিব মহাৰাজ? তথাপিতো মনে মোৰ নামানে বুজনি। দৈৱকী যে মোৰ অতি আদৰৰ। পঠিয়াই তাইক দূৰ দূৰলৈ, কিবা আদৰে থাকিবেই শূন্য কাৰেঙত। মহাৰাজ, আপুনি দুৰ্বল নহব। পাহৰি নাযাব আপোনাৰ নিজ কৰ্তব্য। সেয়া শুনা কালকেতু। মহাৰাজ, শুভৰাগনা চাপিলোচৰ শেষ হ'ল দৈৱকীৰ বিবাহ কাৰ্য। বলা কালকেতু, বসুদেৱ দৈৱকীক আঁকোৱালি লৈ বিদায় সম্ভাষণ জনাও এবাৰ। কালকেতু মহাৰাজ, ৰথ ৰথী আদি সকলোৱে তুমি ভালদৰে কৰাকৈ নিৰীক্ষণ। জীৱাজ্ঞা মহাৰাজ। নাকান্দিবি আই। এই শুভ মুহূৰ্তত নুতুকিবি সকলো তই, নিদিবি বেজাৰ আৰু এই কংসৰ হৃদয়ত। ক্ষমা কৰা তোমাৰ দৈৱকী, অতি অভাগিনী মই। নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। দৈৱকী, কিয় মুক্ত হৈ আজি অপৰাধী কৰিব খুজিছ দৈৱকী? শৈশৱ কালৰ পৰা যি অকপট স্নেহ বান্ধোনেৰে বান্ধি ৰাখিলি,
এই অভাগা দাদার হত্যা তাক মই নাপাহৰো কোনোদিন। দাদা ময়ো দাদা চিৰঋণী তোমাৰ কাষত। দৈৱকী, জীৱনত জীৱনত নাপাহৰো তোমাৰ এই অকৃত্ৰিম স্নেহ। বসুদেৱ, মহারাজ, আজি হন্তে মোৰ স্নেহৰ ভগিনী দৈৱকী তোমাৰ হাতত কৰিলো অৰ্পণ। চাবা যাতে কোনোদিন কোনো ভালৰ পৰা বঞ্চিত নহয় মোৰ এই আজলি ভনীটি। মহারাজ, হোমাগ্নিক সাক্ষী কৰি আজি মই যি মহাৰত্ন কৰিলো গ্ৰহণ, চিৰকাল তাক ৰাখি মই ক্ষুণ্ণ। আদেশৰ নকৰো লংঘন। এই আদেশ নহয় বসুদেৱ, ই মোৰ অনুৰোধে। দৈৱকী, দাদা পতি ব্ৰহ্মা, পতি বিষ্ণু, পতি ত্ৰিনয়ন, পতি এই তিৰোতাৰ জীৱনৰ ধন। দেৱতাৰ দৰে জ্ঞান কৰিবি সদায়। পালিবি আদেশ তই শ্ৰদ্ধা, ভক্তি, সম্ভাষণ সকলোকে জনাবি বিশেষ। দাদা তোমাৰ আদেশ মই পালিম সততে। অতি ভাগ্যৱতী মই, তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত কেইজনে পায়। দাদা দাদা দৈৱকী, দিয়া দিয়া আশীৰ্বাদ। এই বিদায়ৰ বেলাত তজু উপদেশ শিৰোগত কৰি আগুৱাই যাওঁ মই জীৱন পথত। দেশো আশীৰ্বাদ হ যেন তই সস্পুত্ৰ অতি, থাকা যেন দুয়োজনে আনন্দ মনেৰে। হৰ গৌৰী বসতি হওক দুয়োৰে জীৱনত। বসুদেৱ, আজ কৰি থোৱা আছে সুসজ্জিত ৰথ। আজি মই নিজেই ৰথৰ সাৰথি হৈ তীব্ৰ বেগে লৈ যাম দুয়োটিকে যদুপুৰীলৈ। হে সুৰনাৰীগণ, মাংগলিক কুৰুলিত ধ্বনিৰে বসুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ। কোন কৰে কৰে অত শস্য আকাশ মাৰ্গত। সাৱধান কংস, মোকেই উদ্দেশ্যি কৰিছে অত শস্য শূন্য গগনত। শুন কংস, যি দৈৱকীৰ মহাসমাৰোহে বিয়া পাতি আনন্দ দাপনে পাহৰা মূৰ্খ কংস তই। এই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অৱলীলা ক্ৰমে। মৰণৰ দিনটোৰ দুৰন্ত সুৰ কাষ চাপি আহে দিনে দিনে, তাৰেই আজি ইয়া সূচনা।
তারে আজি ইয়া অপূর্ব সূচনা। দৈবকীর গর্ভজাত পুত্রই সংহার করিব মোকে। নাই, মিছা 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 দৈবকী, মিছা সঁচা, মিছা সঁচা, মিছা অতি সঁচা, মিছা। অতি সঁচা। মনত পেলা তোৰ সেই ধৈৰ্যটিৰ অভিশাপ, 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 মনত পেলা তোৰ সেই ধৈৰ্যটিৰ অভিশাপ। সঁচা, অতি সঁচা। মনত পৰিছে সেই ধৈৰ্যটিৰ বৰ আপোন পাহৰ হৈ অনন্ততে আজি পাহৰিছো আপোনাৰে ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশী বাণীয়ে। ওৰাই দিছে কংসৰ কৰ্তব্য নিজৰ। কালকেতু, কালকেতু মহারাজ পালিব দেশ। ঘৰুৱা ঘৰুৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱাল আনন্দত মত্ত প্ৰজা অকুলৰি। মিত্ৰ মোৰ কোনো নাই, শত্ৰু সকলোৱে পথ কৰা যাকে ইজ্জতে পোৱা বলিয়াদতাৰ হাতে তুৰন্তে নাই। মেলি দিয়া জোৰে জোৰে প্ৰজা সাগৰত আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা। মুক্ত হিয়া হন কে করে তারই কামনা দেবতা। দেবতার মৃত্যু দেখি হাতর তীক্ষ্ণ কি বলি নাচিব লাগিছে। তোমার অকিম শক্তি বলি উঠলি উঠিছে। পথ করি তাকে ইজ্জত পাবে এফলর পরা রুদ্ধ করি আপনার মৃত্যুর দ্বারে। মথুরাত আজি এর প্রলয়ন করিম সূচনা। জীব মাত্রই জানি ভস্মীভূত হয় ধুলির লগতে বিলীন হয়ে যায়। আনন্দ আনন্দ উৎসবে হাউক আজি ধ্বংসর ধুমুহা ধুমুহা ধুমুহা। মহারাজ, মহারাজ, বসুদেৱ নতুন মিতিৰ আৰু স্নেহৰ ভগিনী দৈৱকী দাদা, ভৱিষ্যত ভাগ্যলিপি মোৰ দুয়োজনে কাণ পাতি শুনিলা ভালদৰে। যে মিলন বান্ধোনেৰে বান্ধি দিলো তোমা দুয়োটিকে, সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতেই কংসৰ মৰণ। কি কৰিবা, অমৃতত গৰল উঠিল, বেশ কথা, সেয়ে হব নহব অন্যথা। কিন্তু কংসৰ বৰণ জানো ইমান সহজ? মমতা আছে যত মানে বিসৰ্জিলো এই মুহূৰ্ততে সম্বন্ধৰ নাক পাখ
তিরুতলিয়াই আর গা খাতে দৈবকীর হরি শিরচ্ছেদ মুক্ত হব খোঁজা মৃত্যুর দূর মেবে রুদ্ধ করি শিরকালয় দৈবকে ক্ষান্ত হোক মহারাজ, মানৱ দৈপাধীন দম্ভালিৰে দৈৱক অতিক্ৰম কৰিব বিচৰাটো বাতুলতা মাত্ৰ। অন্যহাতে ভগিনী হত্যা মহাপাপ। কোৱা দাদা, কিবা সেইটো অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি? কিবা সেইটো মধুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা? কিয় কিয় দাদা? ঠিক আছে, নাই তোর কোনো অপরাধ আর নহে কোনো অপরাধী এই মথুরার প্রজা যত মানে অপরাধ সকলো কংসৰ নে কি কোৱা বহুদে? কোনে জানে, কোনে কৰে কিবা অপৰাধ? কবলৈ কিবা আছে আৰু ক'লেও জানো তুমি শুনিবা সঁচাই? ৰাজা তুমি সৰ্বশক্তিমান, তেনে ইচ্ছা তেনে বিধান, সঁচা হওক মিছা হওক, ন্যায় কিংবা অন্যায়, সবাৰ বিধান হ'ব ইচ্ছাতেই তোমাৰ। আৰু সেই গৰ্বেৰে গৰ্বিত ৰাজা আজি তোমাৰ ক্ষীৰে সীমাদ্ৰিকো লংঘিছে, আনকি হত্যা কৰি নিজ ভগিনীক মৰণকো তুমি লুঠিব খুজিছা? পৰিহাস নালাগে কৰিব বিলম্বই মিলাই বিঘিনি। তোমাৰ কথাই সঁচা ৰজা, মই যেনে ইচ্ছা তেনেই বিধান। দৈৱকী কৰিম সংহাৰ আৰু তাৰ পাছে চাম ভালদৰে কিদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম পুত্ৰই আজি কংসক কৰিব নিধন। সাজু হ পিশাচিতই মৃত্যুৰ নিমিত্তে দৈৱকী। সাজু আছো মই প্ৰত্যেক মুহূৰ্ততে, কিন্তু ধৰুক জানিবা তুমি, বীৰ তুমি, মহাশক্তিমান, তথাপিতো আজি সন্মুখত দেখা পাই আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা শিৱা দৰে কঁপিছা ভয়ত এই দৈৱকী মৃত্যুৰ ভয়ত বিচলিত নহয় তেনোৱা। নহয় তেনোৱা। দৈৱকী, দৈৱকী, স্বামী, যদি মৃত্যু মোৰ স্বামীৰ আগত, তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক মই হাঁহি হাঁহি কৰিম গ্ৰহণ, কৰিম গ্ৰহণ। সঁচা কথা মহাৰাজ, এনে কাৰ্য অতি অশোভন। নাৰী হত্যাৰে কলংকৰ কালিমা খানি ক্ষত্ৰিয় ৰখি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা? এনে কাৰ্য কৰা যদি ইচ্ছা
নিশাতে তোমাৰ যুগে যুগে জগতৰ বীৰৰ সমাজে হত মুখে কৰিব গঞ্জনা নলব নলব তোমাৰ নাম ৰাজা লাজতে ঘৃণাতে আৰু এই ভয়ত পুহি গাখীৰ খুৱাই এই মূৰ্খ কংস মহাৰাজে বীৰ বুলি জগতত হব পৰিচিত বঢ়িয়া যুক্তি তোমাৰ কংসী মিত্ৰ মোৰ তুমি বসুদেৱ যুৱৰাজ ইয়াৰো আছে এক সহজ উপায় উপায় কি উপায় বসুদেৱ দৈৱকীও জীয়াই থাকিব আৰু তোমাৰো ৰাজা একোকে অনিষ্ট নহব কৰজুৰি কৰিছো মিনতি দিয়া দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান অসম্ভৱ বসুদেৱ দৈৱকীৰ প্ৰাণ ভিক্ষাদানে কংসৰ মৰণ তার পরিবর্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যে মুহূৰ্ততে ভূমিষ্ঠ হব এটি এটি কৰি আনি তুলি দিম ৰাজা তোমাৰ কোলাত হত্যা কৰিছি হতক নিষ্কণ্ঠ কবা তুমি চিৰকাল নজনাবা তেনেকুৱা প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱকী শৰণ নিষ্পাপ সিহঁতৰ প্ৰাণ বিনিময়ে জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন স্বামী নাই প্ৰয়োজন নাই এনে কোনো মাতৃ এই দৰাৰ বৈখ্যাত সন্তানক বিসৰ্জিব পাৰে মৃত্যুৰ বাবে স্বামী নজনাব তেনেকুৱা প্ৰাৰ্থনা নজনা ধৈৰ্য ধৰা দেৱী স্থিৰ কৰা মন সবাৰে মিলিব আহি মৰণৰ ক্ষণ নোৱাৰা এৰাব হাত জন্মিলে মৰণ পুত্ৰ কন্যা জীৱা মিলে দুদিনীয়া সুখৰ কাৰণ সকলোবোৰ দুদিনীয়া সুখৰ কাৰণ ভাবিছো পাৰিবানে সঁচাকৈয়ে প্ৰতিজ্ঞা পালিব পাৰিবানে বিসৰ্জিব সন্তানৰ স্নেহ যদি পাৰা এই মোৰ অলপো আপত্তি তোমাৰ মুখলৈ চাই আছে দিব পাৰো মুক্তি দহিবকে শক্তিধৰ নৰপতিটো প্ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে আপোন ইচ্ছাৰে কাঢ়ি দিব পাৰা জীৱা আছে সকলো আমাৰ তথাপিতো কওঁ শুনা ৰাজন মিছা কথা মই নকওঁ কদাপিতো
সাক্ষী রাখি চন্দ্র সূর্য গ্রহ নক্ষত্র নিকট স্পর্শ করি নিজ হস্তে অর্থাঙ্গিনীক মূল তব সন্মুখত যি বাক্য আজি মই কৰিলো শৰণ অক্ষৰে অক্ষৰে তাক পালিম নিশ্চয়। কিয় স্বামী কিয় জনালা এনে ভীষণ প্ৰতিজ্ঞা কিয় 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 স্বামী কিয় কিয় প্ৰকৃতিস্থ হোৱা দেৱী প্ৰতিশ্ৰুত আজি মই নিজ প্ৰতিজ্ঞা বেশ সেয়ে হব বসুদেৱ এতিয়াৰ পৰাই তেন্তে কৈ দুইজনে শ্ৰাৱণষ্ঠীৰ নেত্ৰে জিন্নখীৰ নিজ সন্তানৰ ঘৰগৈ প্ৰস্তুত নিজকে ৰক্ষা কৰে সকলোৱে ভালদৰে বুজক কংসৰ শক্তি কংসৰ ক্ষমতা কংসৰ পৰাক্ৰম কিমান পিশাচী নহয় খন্দ যেতু কপালৰি যেতু কপালৰি ভগৱান ভগৱান তুমি ক'ত তুমি তুমি দেৱকী ভগৱান নিচেই কাষ